মুছলপুৰত নিযুত মইনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰাত সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে ৰূপায়ণ কৰিছে অভিলাষী আঁচনিৰ নিযুত মইনা আঁচনিৰ অধীনত বাক্সাত অন্তৰ্ভুক্ত হৈছে 2285 গৰাকী ছাত্ৰী আজি শুভাৰম্ভ হোৱা অনুষ্ঠানত বাক্সাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম বিধায়ক ভূপেন বড়ো বিটিচিৰ পৰিষদ মন্টু বড়ো বিজেপি ইউপিপিএলৰ নেতৃত্ব বাক্সা জিলাৰ আয়ুক্ত গৌতম দাসকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে বাক্সাৰ পৰা নিৰেন কুমাৰ শৰ্মা ৰিপৰ্ট গ্লোবেল এনি 2024-25 চনৰ যেটো অসম বিধানসভাৰ বাজেট মানে প্ৰেজেন্টেশন কৰা হৈছিল তেতিয়া বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এটা ঘোষণা কৰিছিল যে অসমত আমি 10 লাখ ছাত্ৰীক হায়াৰ সেকেন্ডাৰীৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে আমি নিযুত মইনা দিম প্ৰক্ৰিয়াটো এতিয়া আৰম্ভ হৈ গৈছে আৰু আজিৰ দিনতে একেটা দিনতে 1,60,000 মান ছাত্ৰীসকলক বেনিফিচিয়াৰীসকলক আজি বেংক ড্ৰাফ্ট দিব এইটো মাহত 1,000 টকাকৈ হায়াৰ সেকেন্ডাৰী যিসকলে পঢ়ি আছে আৰু যিবিলাকে ডিগ্ৰী পঢ়ি আছে তেওঁলোকক 1250 টকাকৈ মাহত আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকে 2,500 টকাকৈ ইয়াত অৰ্থটো কি হ'ল যে বছৰত 10 মাহৰে পাব মানে জুন জুলাইতো নাপায় তো এনেকৈ এজনী হায়াৰ সেকেন্ডাৰী ছাত্ৰীয়ে 10,000 টকা পাব বছৰত আৰু ডিগ্ৰীত পঢ়াৰ ছোৱালীয়ে পাব 12,500 আৰু ইউনিভাৰ্চিটিত পঢ়াটো 25,000 পাব উদ্দেশ্য হ'ল যে চাইল্ড মেৰিয়েজটো আমি বন্ধ কৰিব লাগে ইৰাডিকেশ্যন কাৰণ পঢ়া শুনাটো ক'ৰবাত বন্ধ হৈ যোৱাৰ কাৰণে আৰ্লি মেৰিয়েজটো হৈ যায় আৰু পৰিয়ালত এটা বৈষম্য আছে সমাজত বৈষম্য আছে সেইটো কমপ্লিটলি বন্ধ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে আজি খোলাখুলিকৈ আহ্বান জনাইছে যে প্লিজ মানে ডিগ্ৰীত 3rd চেমলৈকে মানে বিয়া হ'ব নালাগে আৰু আজি বাক্সাত প্ৰায় 285জনী গৰাকী ছাত্ৰীসকলক এইখিনি প্ৰদান কৰা হৈছে 28খন সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী কলেজৰ পৰা তো এই আঁচনিটো ইমানেই এটা যুগান্তকাৰী আৰু এটা পৰিৱৰ্তনকামী আঁচনি ইয়াৰ সুদূৰ প্ৰচাৰী এটা প্ৰভাৱ আছে ছোৱালীবিলাকক আগুৱাই আনিব লাগে কাৰণ পৃথিৱীতো এটা সময় আহি আছে ভাৰতবৰ্ষত যে ছোৱালীয়ে সকলো ক্ষেত্ৰত নেতৃত্ব দিবলগীয়া আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা চায়েন্স টেকন'লজিৰ পৰা আৰম্ভ কৰি খেল আৰু পলিটিক্স চবতে আৰু এইটো এটা ইকুৱেলিটিৰ কথা কৈ আছে সকলো ক্ষেত্ৰতে এটা সম অধিকাৰ মহিলা বা ছোৱালীসকলক যে দিব লাগে ই কিছুমান ইনিচিয়েটিভ গভৰ্ণমেণ্ট ছাইডৰ পৰা লাগে যেনেকৈ মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুতখিনি আঁচনি লৈ আছে প্ৰসূতি মৃত্যু বন্ধ কৰিবলৈ বা ইনফেণ্ট মৰ্টিলিটি বন্ধ কৰিবৰ কাৰণে তেওঁলোকৰ মানে নিউট্ৰিশ্যনৰ কাৰণে কেয়াৰ লগা আছে কিন্তু এই যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যদি আমি যদি এটা ব্যৱস্থা নলওঁ তেতিয়া এটা পৰ্যায়লৈকে লাগিব আৰু প্ৰতিটো পৰিয়ালে যেতিয়া নিজে মানে সেলফ ৰিলায়েণ্ট হৈ যাব সেলফ ডিপেণ্ডেণ্ট আৰ্থিকভাৱে কোনো সাহায্যৰ প্ৰয়োজন নাই তেতিয়া গভৰ্ণমেণ্ট এইবিলাক আঁচনি ল'বৰ কাৰণে প্ৰয়োজন নাই কিন্তু এই আমাৰ সমাজৰ যিটো অৰ্থনৈতিক অৱস্থা এই সময়ত আমি এনেকুৱা আঁচনিবিলাক প্ৰয়োজন হৈছে যেনেকৈ আমাৰ CM ট্ৰিপুলৰ আণ্ডাৰত বেকাৰ ল'ৰা ছোৱালীক 2 লাখ টকা দিয়া 1 লাখ টকা মানে ছাবচিডি মহিলা মুখ্যমন্ত্ৰী মানে উদ্যমিতা আঁচনিৰ যিটো যোজনা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ইয়াৰ দ্বাৰা সেল্ফ হেল্প গ্ৰুপ মেম্বাৰবিলাকক 10,000 টকা দিয়া তাৰপিছত আজি অৰুণোদয় আৰু ৰেচন কাৰ্ড এইবিলাক আঁচনিটো হ'ল যে টু এম্পাৱাৰ দ্য ফেমিলি এট দি মানে লোৱেষ্ট লেভেল অফ দি ছ'চাইটি গাঁও পৰ্যায়ত গাঁৱৰ পৰা পৰিয়াল পৰ্যায়লৈকে অৰ্থনৈতিকভাৱে এম্পাৱাৰ কৰাটোৱেই মেইন উদ্দেশ্য তাৰ সুদূৰ প্ৰচাৰী এটা প্ৰভাৱ সমাজত পৰিব সেইকাৰণে আজি যিটো এটা আঁচনি নিযুত মইনাৰ দ্বাৰা দি ছাত্ৰীসকলক সহায় কৰিবলৈ আমি আগবাঢ়িছোঁ সেইটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা দূৰদৰ্শী সম্পন্ন আৰু সাহসী পদক্ষেপ